কিমান বিচাৰিছিলে তেওঁ মোৰ পৰা 2 কোটি টকা বিচাৰিছিলে আৰু 88 লাখ ৰুপিজ মই তেওঁক দিলো 88 লাখ দিলে দিলো মই কৈছো নহয় সঞ্জয় কিষাণ আপুনি শুনি আছে না শুনক সঞ্জয় কিষাণ 2 কোটি টকা বিচাৰিছিল আৰু 88 লাখ টকা 88 লাখ ৰুপিজ মই সঞ্জয় কিষাণক আপুনি মন্ত্ৰী হৈ থকা অৱস্থাত সঞ্জয় কিষাণ আৰু শুনক মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিলো দাদা মই ভাবো তাৰ পিছত মই মুখ্যমন্ত্ৰীৰ আকো এখন WhatsApp দিলো যে স্যাৰ এই মানুহজনে মোৰ হেৰি কৰি দিয়া না আৰু মোৰ টকাও খালে আৰু মই ভাবো যে মোৰ টকা খোৱা কাৰণে আৰু হে কাৰণে তেওঁৰ মিনিষ্ট্ৰীও গ'ল আৰু এনেকা মানুহৰ যাবও লাগে আৰু এতিয়া মই মাজতে মোৰ টকা নাই এতিয়া মই আকো ব্যৱস্থা কৰিম এতিয়া মই এপেক্স বেংককো অলপ টকা দিম মোৰ বাগানৰ ওয়েজেছতো দিম মই পিএফতো দিম আৰু মোৰ অৰ্ডাৰ আছে বাগান মোৰ মই পেমেন্ট কৰি দিয়া পিছত কোনো ৰাখি থব নোৱাৰে এইটো সংক্ৰান্ত টোটালি সঞ্জয় কিষাণে কৰিলে আৰু এতিয়া যিজন লেবাৰ মিনিষ্টাৰ আহিছে মোৰ তেওঁৰ প্ৰতি পুৰা আস্থা আছে আৰু মই ভাবো যে যেটো লিগেল সাইড হ'ব